সৰুপথাৰত অসামৰিক চিকিৎসালয়ত কমিউনিটি মেণ্টেল হেল্থ প্ৰগ্ৰাম অনুষ্ঠিত। সৰুপথাৰ সমজিলা অসামৰিক চিকিৎসালয়ত আশাদ্বীপ নামৰ এটি এনজিঅ'ৰ যোগেদি অনন্য বিৰলা ফাউণ্ডেশ্যন এণ্ড স্বতন্ত্ৰ মাইক্ৰফিন প্ৰাইভেট লিমিটেডৰ সহযোগত বিগত 2024 বৰ্ষৰ নৱেম্বৰ মাহৰ পৰা কমিউনিটি মেণ্টেল হেল্থ প্ৰগ্ৰাম চলি আছে। ইয়াৰ যোগেদি সৰুপথাৰ সমজিলাৰ অন্তৰ্গত বিভিন্ন মানসিক ৰোগীৰ চিকিৎসা সম্পূৰ্ণ বিনামূলীয়াকৈ কৰি থকাৰ লগতে ৰোগীসকলক বিনামূলীয়াকৈ ঔষধৰো যোগান ধৰিছে। ডাক্তৰ সুশীল আগৰৱালাই জনোৱা মতে তেওঁলোকে মানসিক স্বাস্থ্যত ভুগি থকা বিভিন্ন ধৰণৰ ৰোগীৰ চিকিৎসা কৰাৰ উপৰিও ৰোগীসমূহৰ ঘৰতো ভিজিট দিয়ে। আনহাতে তেওঁলোকে আশাদ্বীপৰ যোগেদি বিভিন্ন গাঁৱত মানসিক ৰোগৰ সজাগতাৰ দৃষ্টি আকৰ্ষণ কৰিবৰ বাবে বা সজাগতাৰ সৃষ্টি কৰাৰ বাবে বিভিন্ন কাৰ্যসূচী হাতত লৈছে। আনহাতে তেওঁলোকে আশাদ্বীপৰ যোগেদি বিভিন্ন গাঁৱত মানসিক ৰোগৰ সজাগতাৰ সৃষ্টি কৰাৰ বাবে বিভিন্ন কাৰ্যসূচী হাতত লয়। সৰুপথাৰ সমজিলাৰ অসামৰিক চিকিৎসালয়ত আশাদ্বীপ টীমটোৱে প্ৰতিটো মাহৰ প্ৰথম আৰু তৃতীয়টো শনিবাৰত ৰোগী চোৱা চিতা কৰাৰ লগতে মাহৰ 30টা দিনেই ফিল্ডত ৰোগী বিচৰাকে আদি কৰি চিকিৎসা সেৱা প্ৰদান কৰে। ৰোগীসকলেও কম দিনৰ ভিতৰতে যথেষ্ট সুফল লাভ কৰিছে বুলি জানিবলৈ দিয়ে। ভাল পাইছোঁ মইতো 7 বছৰ দিন বেমাৰ ভুগিছিলোঁ মই কিন্তু ইয়াত আহি যথেষ্ট ভাল পাইছোঁ আৰু ইয়াত অহাৰ পিছত 20 দিন পিছতে মোৰ বেমাৰ ভাল হৈ গ'ল। আপোনাৰ প্ৰব্লেমটো কি আছিল? মোৰ প্ৰব্লেম এইটো আছিলে মই মানে কাম কৰিবলৈ মন নাযায়, শুই থাকোঁ ঘৰত আৰু গা ধোৱা এইবিলাক একো নকৰোঁ, কাম ধাম নকৰোঁ, মানে ঘৰতে সোমাই থাকোঁ। আৰু ইয়াত যেতিয়া আহিলোঁ, ইয়াত অহাৰ পিছত দৰৱ খোৱাৰ পিছত 20 দিনমান খোৱাৰ পিছতো মোৰ লাহে লাহে মোৰ ইম্প্ৰুভ হৈছে। আপুনি কেতিয়া আহিলে ইয়ালৈ? ইয়াতে অহা 1.5-2 মাহ হৈছে মোৰ, 2 মাহমান হৈছে। আৰু মইতো দৰৱ খাই 20 দিনমান পিছতে মই লাহে লাহে ইম্প্ৰুভ পাইছোঁ। এতিয়াতো একেবাৰে ভাল পাই আছোঁ আৰু এতিয়া মই কাম কৰিবলৈ মন যায়, ঘৰত বহি শুই থাকিবলৈ মন নাযায়, আগৰ নিচিনা নাই। এতিয়া মই একদম। আপোনাৰ ঘৰ কোন ঠাইত? মোৰ ঘৰ বৰপথাৰ। আপুনি এতিয়া বেলেগ পাব্লিকক কি ক'ব এই ক্ষেত্ৰত? মই চবকে একো কওঁ যে ইয়াত আশাদ্বীপত যিকোনো হয় দৰৱ হয়, ডক্টৰজনো ভাল আৰু আশাদ্বীপ এজন যি ফাউণ্ডেশ্যন আছে ভাল ফাউণ্ডেশ্যন, ইয়াত আহক। যদি কাৰোবাৰ এনেকুৱা আছে প্ৰব্লেম আৰু ওচৰ চবৰে কাৰোবাৰ যদি আছে কৈ মেলি আনিব লাগে। আৰু যদি ইয়াৰ পৰা যদি উপকাৰ হয় মই এইটো ভালেই পাম আৰু চবকে এইটো কওঁ যদি আছে ইয়াতে আহক আৰু ইয়াত দৰৱ খালে ভাল পাব, মোৰ আশা আছে। নমস্কাৰ, মই ডক্টৰ সুশীল আগৰৱালা। মই আজি আপোনালোকক আশাদ্বীপৰ ফালৰ পৰা ইয়াতে সৰু পথাৰত চলি থকা কমিউনিটি মেণ্টেল হেল্থ প্ৰগ্ৰামৰ বিষয়ে জনাব বিচাৰিছোঁ। ইয়াত আমি নৱেম্বৰ 2024 চনৰ পৰা মানসিক ৰোগীবিলাকক পূৰা ফ্ৰী ট্ৰিটমেণ্ট দি আছোঁ আৰু লগত কাউন্সেলিং ছেশ্যন, ট্ৰিটমেণ্ট, মেডিচিন আৰু ঘৰত গৈ পেলাই ফ'ল' আপ ভিজিট সব আমাৰ এই প্ৰগ্ৰামত ইনক্লুড হয়। এই প্ৰগ্ৰামত আমি মেইনলি মানসিক স্বাস্থ্যৰ পৰা ভুগি থকা সব বেমাৰী যেনেকৈ চিজোফ্ৰেনিয়া, বাইপলাৰ ডিছঅৰ্ডাৰ, ডিপ্ৰেশ্যন, এনজাইটি ডিছঅৰ্ডাৰ, ফোবিয়াজ, অলপ এডিকশ্যন, ডিমেনচিয়া আৰু ইণ্টেলেকচুৱেল ডিছেবিলিটি, যাক আমি বুদ্ধি কম থকা বেমাৰ যোনটো কওঁ, এই সব বেমাৰৰ আমি চিকিৎসা দিওঁ, মেডিচিন দিওঁ, ঘৰত গৈ ফ'ল' আপ ভিজিট কৰোঁ আৰু যি কেয়াৰ লাগে তেওঁলোকক আমি প্ৰদান কৰোঁ। এই গোটেই প্ৰগ্ৰামটোৰ আণ্ডাৰত আপোনালোকে কিমান চিকিৎসক আছে? চিকিৎসক ক'বলৈতো ময়ে আছোঁ, বাকী আমাৰ গোটেই টীম আছে। ইয়াতে চাইক'লজিষ্ট আছে, চাইকেট্ৰিক ছ'চিয়েল ৱৰ্কাৰ আছে আৰু 10জন ফিল্ড ৱৰ্কাৰ আছে। আৰু যিহেতু এই সৰুপথাৰ চিকিৎসালয়ত আপোনালোকে এই ট্ৰিটমেণ্টটো কৰি আছে, ইয়াতে কিবা নিৰ্দিষ্ট বাৰ আছে নেকি যে আমুক বাৰেহে আমি এই ট্ৰিটমেণ্টটো কৰিম বা? চ' ইয়াত আমাৰ ছিষ্টেম কি হয়, আমাৰ কামটো গোটেই 30 দিনেই চলে। আমাৰ ফিল্ড ৱৰ্কাৰবিলাকে ফিল্ডত গৈ পেলাই পেচেণ্ট গোটাই, পেচেণ্ট বিচাৰে, এনেকুৱা মানসিক চিমটম লক্ষণ থকা পেচেণ্টবিলাকক বিচাৰি আনে। কিন্তু OPDটো মাহেকত 2টা OPD হয়, সেইটো হ'ল প্ৰথম আৰু তৃতীয় শনিবাৰে। কিন্তু তাতে সেইটো আৰু যোনটো নৰ্মেল 10টাৰ পৰা 1টা বজালৈ। চ' প্ৰথম আৰু তৃতীয় শনিবাৰ 10 AM to 1 PM আমি ইয়াতে যেইটা পেচেণ্ট হওক, 100টা হ'লে আমি 100টা চাইছোঁ এদিনত, 100টা হ'লে 100টাও চাম। সময় তাতকৈ বেছি হ'লেও কোনো আপত্তি নাই আমাৰ, কিন্তু যোনটো পেচেণ্ট অহা সময়টো এটা নিৰ্দিষ্ট ৰাখিছোঁ যে 1টা বজাৰ আগে আগে তেওঁ আহি পাব লাগে।
আৰু এই প্ৰগ্ৰামটোত আপোনালোকে যিহেতু মানসিকভাৱে যি বিকাৰগ্ৰস্ত বা তেনে ৰোগৰ পৰা কেনেকুৱা ধৰণৰ আচলতে ৰেছপন্স পাইছে ৰেছপন্সটো খুবেই ভাল আৰু মানুহৰ যোনটো কোঅপাৰেশ্যন সেইটোও খুবেই ভাল আমি আৰু বহুত জেগাত আমাৰ প্ৰগ্ৰাম আছে আশাদ্বীপৰ আণ্ডাৰতে বেলেগ বেলেগ জেগাৰ জিঅ'গ্ৰাফিটো অলপমান বেলেগ বেলেগ ধৰণৰ হয় বহুত জেগাত পেচেণ্ট থাকিও আমাৰ ইয়াত পুৰা ফ্ৰী ট্ৰিটমেণ্ট দিলেও বহুত জেগাত নাহে কিন্তু আমাৰ ইয়াত ৰাইজ খুবেই মানে এই ছাৰ্ভিচটো ল'বলৈ আহিছে ভাল পাইছে আৰু মাউথ টু মাউথ পাব্লিচিটিটো খুব বেছি হৈছে যোন এজন ভাল হৈছে সি আৰু 4জনক লৈ আহিছে তেনেকুৱা মেডিচিনটো আপোনালোকে ফ্ৰীকৈ দিয়ে নে মেডিচিনো পুৰা এবছলিউটলি ফ্ৰীকৈ দিওঁ একেলগে ধৰক খুব বেছি দিনত আমি দিব নোৱাৰোঁ কাৰণ পেচেণ্ট ইমান আহে কিন্তু যেনেকৈ এক মাহৰ মেডিচিন দিয়া হ'ল আকৌ তেওঁৰ আমাৰ অফিচৰ এড্ৰেছ দি দিয়া যায় তাতে আহি আকৌ তেওঁৰ মেডিচিন শেষ হোৱাৰ লগে লগে আকৌ আহি মেডিচিনটো ল'ব পাৰে